Hello everyone, welcome to my channel Smrityscape. আজি এই নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ যে সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো আচলতে এটা ভ্লগ নহয়, এটা স্পেচিয়েল ভিডিঅ'হে। আপোনালোকে চাগে টাইটেলটো পঢ়ি অলৰেডি গম পাইছে। যোৱা বছৰ আচলতে মই গৈছিলোঁ এমাহৰ কাৰণে কাজাখস্তান। তো মই গৈছিলোঁ এপ্ৰিল মাহত আৰু ঘূৰি আহিছিলোঁ মে'ত। আৰু এই ভিডিঅ'টোত মই মোৰ গোটেই এমাহৰ এক্সপিৰিয়েঞ্চটো, মই কি দেখিলোঁ, কি এক্সপিৰিয়েঞ্চ কৰিলোঁ, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আচলতে মই গৈছিলোঁ কাজাখস্তানলৈ মোৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে। প্ৰথমতেতো মোৰ বাহিৰত গৈ পেলাই ইণ্টাৰ্ণশ্বিপ কৰা কোনো প্লেন নাছিলে, কিন্তু যেতিয়া এই অপৰচুনিটিটো পালোঁ তেতিয়া মই একদম না কৰিব নোৱাৰিলোঁ। কাজাখস্তানৰ বিষয়ে অলপমান চমুকৈ কৈ দিছোঁ। কাজাখস্তান এখন চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰি হয়। 1991ত ই ইণ্ডিপেণ্ডেণ্ট হৈছিলে। আগতে ছ'ভিয়েট ইউনিয়নৰ পাৰ্ট আছিলে। ছ'ভিয়েট ইউনিয়ন যেতিয়া 1991ত ডিছইণ্টিগ্ৰেট হয়, তেতিয়া বহুত কেইখন কাণ্ট্ৰিজ তাৰ পৰা ফৰ্ম হয়। এইবোৰ যেনেকৈ কিৰ্গিস্তান, কাজাখস্তান, উজবেকিস্তান। চ' কাজাখস্তানো ছ'ভিয়েট ইউনিয়নৰ পৰা ভাঙি অহাই এখন কাণ্ট্ৰি হয়। কাজাখস্তানৰ কেপিটেল হৈছে নুৰ চুলতান। আচলতে নুৰ চুলতান ৰিনেম কৰা হৈছে, আগতে নাম আছিলে আস্তানা। ৰিনেম কৰা হৈছে কাজাখস্তানৰ এক্স প্ৰেছিডেণ্ট আৰু ফাৰ্ষ্ট প্ৰেছিডেণ্ট নুৰ চুলতান নাজাৰবায়েভৰ নামত। ইণ্ডিয়াৰ লগত কাজাখস্তানৰ ৰিলেশ্যন বহুত ফ্ৰেণ্ডলি ৰিলেশ্যন হয়। আৰু এটা ডায়েস্পৰিক প্ৰেজেঞ্চো আছে। ইণ্ডিয়ান মানুহ কাজাখস্তানত দেখিবলৈ পোৱা যায়। ইনফেক্ট মোৰ যিজন মেণ্টৰ আছিল তেওঁ নিজেই ইণ্ডিয়ান হয়। তেতিয়াহ'লে আহকচোন চাওঁ কি চালোঁ, কি দেখিলোঁ, কি এক্সপিৰিয়েঞ্চ কৰিলোঁ কাজাখস্তানত। কাজাখস্তান লেণ্ড কৰোঁতে যিটো মোৰ প্ৰথম ইম্প্ৰেশ্যন আছিলে, সেইটোতো আছিলে তাৰ বহুত বেছি ঠাণ্ডা। ইনফেক্ট গোটেই ৰানৱেটো বৰফেৰে ভৰ্তি হৈ আছিলে। প্ৰথম দিনাখন যাওঁতে আমি -14 ডিগ্ৰী টেম্পাৰেচাৰ পাইছিলোঁ, কিন্তু উইণ্টাৰ্ছত সেইটো আৰু বেছি কম হৈ যায়, -40লৈকে যায়। The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এইখন মোৰ ইউনিভাৰ্চিটি, য'ত মই ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ। ইউনিভাৰ্চিটিৰ সন্মুখতে এইটো চিন চাওকচোন, কি ধুনীয়া। আৰু এইটো আছিলে মোৰ অফিচ। মোৰ নহয়, মোৰ ছাৰৰ অফিচ, কিন্তু মই ইয়াতে বহি কাম কৰা আছিলোঁ। Gelin kışıkka meymansın bolgan son bormey kadarım. Şirin kışık karadı yinar bilişeki vatanı. Şarık güde aman bol kim kız güdepe kadarım gepey. এইটো ইউনিভাৰ্চিটিৰ লাইব্ৰেৰী বিল্ডিং হয়। এইখন এখন বহুত ইণ্টাৰেষ্টিং ফটো হয়। আপোনালোকে যদি কাজাখস্তানৰ হিষ্ট্ৰী পঢ়ে কেতিয়াবা, তেতিয়া দেখিলে আপোনালোকে গম পাব যে তাত টাৰ্কিছ ইনফ্লুৱেঞ্চ বহুত আছে। মংগোলিয়ান, টাৰ্কিছ ইনফ্লুৱেঞ্চ এইবোৰ বহুত বেছি দেখিবলৈ পোৱা যায়।
আৰু খুব ইণ্টাৰেষ্টিং বস্তু এটা মই দেখিছিলোঁ তাতে, সেইটো হৈছে ইউনিভাৰ্চিটিৰ ভিতৰতে থকা মিউজিয়ামটো। খুব ধুনীয়াকৈ তাহাঁতৰ যিটো টাৰ্কিছ হেৰিটেজ হয়, স্পেচিয়েলি লেংগুৱেজ, সেইটো বস্তু খুব ধুনীয়াকৈ তাহাঁতে প্ৰিজাৰ্ভ কৰিবলৈ চেষ্টা কৰিছে। খুব ধুনীয়া ছেটআপ হয়, খুব ধুনীয়াকৈ হিষ্ট্ৰী গোটেইখিনি প্ৰিজাৰ্ভ কৰিছে তাতে। মই তাৰ ফটোটো নাই, কাৰণ ফটো আৰু ভিডিঅ' লোৱা এলাউড নাছিলে, কিন্তু মই এটা কথা ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ প্ৰচেষ্টা আমাৰ ভাৰতত, স্পেচিয়েলি অসমত এনেকুৱা হ'ব লাগে। এইখন এখন বহুত ইণ্টাৰেষ্টিং ফটো হয় আচলতে, সেই মিউজিয়ামটোৰ ভিতৰৰ এখন ফিডবেক ৰেজিষ্টাৰ। আৰু তাত আচলতে এজ আই ছেড বহুত বেছি লেংগুৱেজৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হয়। আৰু লেংগুৱেজ মানে অকল তাহাঁতৰ নিজৰ কাজাখ লেংগুৱেজ নহয়, আনকি বেলেগৰ লেংগুৱেজৰ ওপৰতো সিহঁতে বহুত বেছি গুৰুত্ব দিয়ে। চ' যেতিয়া আমাক মিউজিয়াম টুৰটো দিয়া হৈছিলে, এই মিউজিয়াম টুৰৰ পিছতেই আমাক ইউনিভাৰ্চিটিৰ আমাৰ ডিপাৰ্টমেণ্টৰ ডিনজনে আমাক ফিডবেক ফৰ্মখনত আমাৰ নেটিভ লেংগুৱেজবোৰত ফিডবেক লিখিবলৈ দিছিলে। সেইটো এটা বহুত ইউনিক বস্তু লাগিলে আৰু বহুত ৱেলকামিঙো লাগিছিলে, যেতিয়া মানে এনেকুৱাকৈ নিজৰ ভাষাত আমাৰ নিজৰ ৰিজনেল লেংগুৱেজেছবোৰত তাত আমাক ফিডবেক লিখিবলৈ দিছিলে। চ' মই লিখিছিলোঁ অসমীয়াত, আৰু বাকী মোৰ লগৰ এজন মালায়ালী আছিলে, এজন মাৰাঠী আছিলে, এজন বেংগলী আছিলে, এজনী তামিল আছিলে। চ' নিজৰ লেংগুৱেজেছত আমি লিখিছিলোঁ, আৰু সেইটো খুবেই এটা ধুনীয়া এক্সপিৰিয়েঞ্চ আছিলে। এয়া কিছুমান চিটি চেণ্টাৰৰ দৃশ্য হয়। ইয়াত বহুতকেইটা টুৰিষ্ট এট্ৰেকশ্যন আছে, যেনে বাইটেৰেক টাৱাৰ আৰু প্ৰেচিডেন্টছ পেলেচটোও ইয়াৰ পৰা একদম ৱাকিং ডিষ্টেঞ্চত আছে। এনেকৈয়ে আমি খোজকাঢ়ি পেলাই আমি জেগাবোৰ এক্সপ্ল'ৰ কৰিছিলোঁ। অৱশ্যে তাত আমাৰ ইয়াতে যেনেকৈ অ'লা উবৰ চলে, তাত য়াণ্ডেক্স বুলি ছাৰ্ভিচ এটা চলে। তাৰ পৰা আপুনি বহুত ইজিলি, ইংলিছতেই থাকে এপটো, বহুত ইজিলি কেব বুক কৰিব পাৰে। এইটো হৈছে মেগা চিল্কৱে মল, আৰু এইটোতে আমি এভেঞ্জাৰ্ছ এণ্ড গেম চাবলৈ গৈছিলোঁ। এপাৰেণ্টলি এইটো এটা অনলি মল আছিলে য'ত ইংলিছ ছাবটাইটেলছ আছিলে, গতিকে ইয়াতে আমি চাবলৈ গৈছিলোঁ। এই গোল বস্তুটো যে দেখিছে, এইটো একচুৱেলি গোটেইটো ছ'লাৰ পেনেলছেৰে বনোৱা হয়। এইটো আন এটা পপুলাৰ মল হয়, এইটো খান ছেটে বুলি কোৱা হয়। আৰু এয়া তাৰ সন্মুখত ডাঙৰকৈ লিখা আছে নুৰ চুলতান বুলি। নুৰ চুলতান হৈছে কেপিটেল চিটিখনৰ নাম। এই জেগাখিনি বহুত ইণ্টাৰেষ্টিং হয়। এইখন বাৰ্গাৰ কিঙত আমি বহুত খাইছিলোঁ, কাৰণ অনেষ্টলি ক'বলৈ গ'লে ফুড ছিটুৱেশ্যনটো বেছি ফেভাৰেবল নহয়, এস্পেচিয়েলি ভেজিটেৰিয়ানছবোৰৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ব পাৰে। হৰ্চ মিট এবাণ্ডেণ্টলি পোৱা যায়, আৰু লগতে গৰুৰ গাখীৰতকৈ ঘোঁৰাৰ গাখীৰহে বহুত বেছি পোৱা যায়। এইখন এখন ইণ্টাৰেষ্টিং ফটো হয়। মই মল এখনত ঘূৰি থাকোঁতে আছাম টি বিচাৰি পাইছিলোঁ তাত।
চুলতান চিটিখনত এখনেই ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আছে, ইণ্ডিয়া গেট বুলি, আৰু তালৈকেও আমি এদিন গৈছিলোঁ। এয়া হৈছে কাজাখস্তানৰ আনপ্ৰেডিক্টেবল ৱেডাৰৰ এটা এক্সাম্পল। আৰু এয়া আমি ফুৰি থাকোঁতে এদিন হঠাতে দেখা পোৱা ইণ্ডিয়াৰ ফ্লেগখন। নুৰ চুলতানৰ পৰা আমি গৈছিলোঁ আলমাটি। নুৰ চুলতান একদম নৰ্থত লোকেটেড হয় কাজাখস্তানৰ, কিন্তু আলমাটি অলপ চাউথত লোকেটেড হয়। চ' সেইকাৰণে নুৰ চুলতানৰ তুলনাত আলমাটি অলপমান প্লেজেণ্ট হয়, মানে ৱেডাৰ ৱাইজ। আৰু নুৰ চুলতানতো ইনফেক্ট ৱেডাৰটো একচুৱেলি বহুত ভেৰি কৰে। মানে আমি এজ আই ছেড আমি -14 ডিগ্ৰীও টেম্পাৰেচাৰ পালোঁ। লগতে যেতিয়ালৈকে মানে আমি ঘূৰি আহিবলৈ হৈছিলে তেতিয়া কিন্তু বতৰটো বহুত প্লেজেণ্ট হৈ গৈছিলে। চ' তেতিয়ালৈকে তাৰমানে চুৱেটাৰ নিপিন্ধাকৈও আমি মানে তাত আছিলোঁ। চ' তেনেকুৱা টেম্পাৰেচাৰটো বহুত ভেৰি কৰে। কিন্তু আলমাটি বহুত প্লেজেণ্ট আছিলে। আৰু আলমাটি গৈছিলোঁ আমি ট্ৰেইনত, তেলগু ট্ৰেইনত গৈছিলোঁ। অলম'ষ্ট 12 আৱাৰ্ছৰ জাৰ্ণি আছিলে, মানে অ'ভাৰনাইট জাৰ্ণি আছিলে। কিন্তু ট্ৰেইনখন বহুত বেছি কমফৰ্টেবল আছিলে, আৰু জাৰ্ণিটো মানে 12 ঘণ্টাৰ জাৰ্ণি হ'লেও তাৰমানে ইট ৱাজ কুৱাইট ৰিলেক্সিং। আৰু এনেকুৱাকৈ কিলোমিটাৰৰ পিছত কিলোমিটাৰ অকল খালী মাটিহে দেখিবলৈ পোৱা যায়। আচলতে কথাটো হ'ল কাণ্ট্ৰিখন বহুত ডাঙৰ। ইনফেক্ট ৱৰ্ল্ডৰ 9th লাৰ্জেষ্ট কাণ্ট্ৰি হয় কাজাখস্তান, আৰু চবতকৈ ডাঙৰ লেণ্ডলক কাণ্ট্ৰি হয়। খালী মাটি বহুত আছে তাত, য'ত কোনো ধৰণৰ হিউমেন হেবিটেশ্যন বা পপুলেশ্যন নাই। নুৰ চুলতানৰ তুলনাত আলমাটিৰ ৱেডাৰটো প্লেজেণ্ট হয়, আৰু ইয়াত গ্ৰীনাৰীও বেছি দেখিবলৈ পোৱা যায়। একচুৱেলি আলমাটি চাউথৰ ফালে লোকেটেড হয় আৰু নুৰ চুলতান নৰ্থৰ ফালে লোকেটেড হয়। সেইকাৰণে গ্ৰীনাৰী অলপ চাউথৰ পিনে মানে আলমাটিত বেছি দেখিবলৈ পোৱা যায়। চিনাৰিজবোৰ দেখিবলৈ আমাৰ কাশ্মীৰৰ নিচিনা অলপমান, নহয়নে? গোটেই আলমাটি ট্ৰিপৰ যিটো হাইলাইট সেইটো প্ৰবেবলি এইটোৱে হয়। এইটো হৈছে বিগ আলমাটি লেক, আৰু ইমান বেছি প্লেজেণ্ট আছিলে গোটেই এনভাইৰনমেণ্টটো। দেখিছে এই ভিডিঅ'টোত, মই বুজাব নোৱাৰোঁ, ইমান বেছি ধুনীয়া আছিলে। এই
এইটো ৱৰ্ল্ডৰ আটাইতকৈ হাইয়েষ্ট স্কেটিং ৰিংক হয় আৰু কিন্তু আমি যাওঁতে যিহেতু ঠাণ্ডা নাছিলে গতিকে এইটোক এটা গো কাৰ্টিং এৰিনা হিচাপে বনাই থৈ দিছিলে। এইটো জেগা হৈছে শিমবুলাক ৰিজৰ্ট। ইয়াত যোৱাৰ কাৰণে ৰোপৱেৰে যাব পাৰি, ৰাস্তাৰেও যাব পাৰি, কিন্তু আমি ৰোপৱেৰে গৈছিলোঁ। আপোনালোকে যদি এই ট্ৰিপটোৰ বিষয়ে আৰু ডিটেইলছত জানিব বিচাৰিছে তেতিয়াহ'লে মোৰ ৱেবছাইট www.smritiscape.in এই ৱেবছাইটটোলৈ যাব আৰু তাত মই খুব ধুনীয়াকৈ এটা ব্লগ লিখি থৈছোঁ আৰু গোটেইখিনি ইনফৰমেশ্যন ক'ত কেনেকুৱাকৈ যাব লাগে, আইটিনেৰী, আপোনাৰ আৰু বেলেগ কিবা কিবি ইনফৰমেশ্যন গোটেইখিনি সেই ব্লগটোত ধুনীয়াকৈ আপুনি পাই যাব। চ' অ'ভাৰঅল মোৰ কাজাখস্তানৰ ট্ৰিপটো বহুত বেছি ভাল আছিলে আৰু নকওঁ ওৱান্স ইন এ লাইফ টাইম বুলি নকওঁ বাৰু, কেতিয়াবা এই কৰোণা আৰু যদি ভাল হয়, যেতিয়া ভাল হ'ব আৰু প্লেন কৰিম তালৈ যোৱা। কিন্তু এমাহত যিমানখিনি কামৰ লগতে অলপ চলপ যিখিনি ঘূৰিলোঁ ফুৰিলোঁ সেইখিনি বহুতেই বেছি ভাল আছিলে এক্সপিৰিয়েঞ্চ। আৰু লগতে অলপ চলপ আমি তাৰ কালচাৰটো এক্সপিৰিয়েঞ্চ কৰিবলৈ পালোঁ। তাৰ মানুহবোৰ বহুত বেছি চুইট হয়। ইনফেক্ট ব্ৰাউন স্কিন খুব কম দেখে তাতে, ব্ৰাউন স্কিনৰ মানুহ খুব কম দেখা পায়। তো যেতিয়া মানে আমি গৈ থাকোঁ আৰু মানে যেতিয়া মল চললৈ যাওঁ মানুহবোৰ মানে নিজে নিজে আহি যায় আৰু ফটো চটো ক্লিক কৰাবলৈ, আৰু এটা বেলেগ ধৰণৰ ফিলিং আৰু সেইটো। বলিউড ষ্টাৰ্ছ কিছুমান ছাৰপ্ৰাইজিংলি বহুত বেছি পপুলাৰ তাতে। মিথুন চক্ৰৱৰ্তী বহুত বেছি পপুলাৰ হয়, মানে মিথুন চক্ৰৱৰ্তী মুভিজবোৰ তাহাঁতে খুব চায় আৰু গানবোৰো মানে তাহাঁতে দে আৰ ফেমিলিয়াৰ গানবোৰৰ লগতো। চ' কিছুমান বলিউড ষ্টাৰ্ছ আৰু যেনে ঐশ্বৰ্যা ৰায় বহুত পপুলাৰ হয় তাতে। তো তেনেকুৱা আৰু ইণ্ডিয়াৰ এজ আই ছেড ইণ্ডিয়াৰ ইনফ্লুৱেঞ্চ বহুত আছে তাতে। কিছুমান ইম্পৰ্টেণ্ট কথা তাতে একচুৱেলি লেংগুৱেজৰ অলপমান ইছ্যু আছে দেই, মিছা নকওঁ। ইংলিছ মানুহে খুব ক'ব নোৱাৰে, ৰাছিয়ান আৰু কাজাখ ক'ব পাৰে। আমি মানে মষ্টলিটো মইতো গুগল ট্ৰান্সলেটেই ইউজ কৰিছিলোঁ। ইনফেক্ট ৰেষ্টুৰেণ্টত গ'লে নৰ্মেল KFC এণ্ড অললৈ গ'লেও মানে তাৰে মেনুজবোৰ ৰাছিয়ান আৰু কাজাখতহে থাকে। তো মানে অৰ্ডাৰ কৰিবলৈ হ'লে আমি গুগল ট্ৰান্সলেট ইউজ কৰি পেলাই চব গোটেইখিনি কৰিছিলোঁ। চ' লেংগুৱেজৰ ক্ষেত্ৰত অলপমান সেইটো প্ৰব্লেমেটিক হৈ যায় ইন এ লং টাৰ্ম। মানে ইন এ লং টাৰ্ম যদি আপুনি তাত যাব লাগে তেতিয়াহ'লে ইডাৰ কাজাখ বা ৰাছিয়ান আপুনি শিকিব লাগিব, নহ'লে মানুহবোৰে তাৰমানে ইংলিছত ইমান বেছি এটা প্ৰফিচিয়েণ্ট নহয়। তাৰোপৰি ফুড চিনটোৰ কথা কৈছোঁ, সঁচা ক'বলৈ গ'লে অলপমান ভেজিটেৰিয়ানছবোৰৰ কাৰণে অলপ দিগদাৰ, ভেজিটেৰিয়ান অপশ্যন অলপ কমেই থাকে। নন ভেজিটেৰিয়ানছবোৰৰ কাৰণেও মানে চিকেন আছে, কিন্তু হৰ্চ মিটহে বেছি এবাণ্ডেণ্ট তাতে, মানে ইনফেক্ট বিফো নাপায়। পৰ্ক চৰ্কটো আৰু দূৰৰে কথা। আৰু অকল কাজাখস্তানতেই নহয় একচুৱেলি, গোটেই চেণ্ট্ৰেল এছিয়ান ৰিজনটোতে হৰ্চ মিট বহুত এবাণ্ডেণ্টলি পোৱা যায়। আৰু ভিজাৰ কথা একদম চুটিকৈ কৈ দিছোঁ, মইতো ইণ্টাৰ্ণশ্বিপ ভিজাত গৈছিলোঁ, কিন্তু টুৰিষ্ট ভিজা পাবলৈ হ'লে ইণ্ডিয়াৰ চিটিজেনছবোৰৰ কাৰণে ভিজাৰ প্ৰভিজন আছে। ইণ্ডিয়ান এম্বেচি কাজাখস্তানৰ ৱেবছাইটত যদি যায় তেতিয়া আপুনি গোটেইখিনি ডিটেইলছ পাই যাব, ক'ত কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে, কি ডকুমেণ্ট জমা কৰিব লাগে। গতিকে সিমানেই এই ভিডিঅ'টো। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে চাই, আৰু আপোনালোকে মোৰ এক্সপিৰিয়েঞ্চেছবোৰ এনজয় কৰিলে। বৰ ভালকৈ ভিডিঅ'জবোৰ দেখাব নোৱাৰিলোঁ, কিন্তু হোপফুলি আগলৈ য'লৈ ট্ৰেভেল কৰিম প্ৰপাৰ ভালকৈ ভিডিঅ'জবোৰ বনাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটোও দবাই দিব, ছ' ডেট মই যেতিয়াই নতুন ভিডিঅ' দিওঁ আপোনালোকে
ন'টিফিকেশ্যনবোৰ পাই যায়। আজিৰ কাৰণে ইমানেই। ষ্টে ছেফ, ষ্টে হেল্ডি, বাই বাই।